নমস্কাৰ সকলোকে মই অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰুমৰ পৰাই। যাবলৈ ওলাইছোঁ তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ। সেই বুলি ভাবি আহি পালোঁ এয়া ষ্টেচন। ট্ৰেইনেৰে যাম, ট্ৰেইনেৰে গ'লে ওচৰ হয় আৰু সেইবাবে আহি ট্ৰেইনত উঠিলোঁ যদিও অলপ দেৰি আমি ৰ'বলগীয়া হ'ল, কাৰণ বেলেগ এখন ট্ৰেইন আহি আছিলে আৰু ট্ৰেইনখন পাৰ হৈ যোৱাৰ লগে লগে আমি ওলালোঁ টিলিঙা মন্দিৰলৈ বুলি। যদিও বা ট্ৰেইন 10:30 আছিলে, কিন্তু আমি ওলাই যাওঁতে ইয়াৰ পৰা 12টা বাজিল। জানি ট্ৰেইনবিলাক প্ৰায় লেটেই হয় আৰু তাৰ পৰা আমি পালোঁহি বৰডুবি। ষ্টেচনৰ পৰা নামি আমি খোজেৰে যাত্ৰা কৰিলোঁ মন্দিৰলৈ। যদিও বা তাৰ পৰা টমটম চলে, তথাপি আমি টমটম নগ'লোঁ, যিহেতু 800 মিটাৰ মানেই হ'ব। আমি সেইকাৰণে সকলোবিলাক মানুহ খোজেৰে গৈ আছিলে বাবে আমি তেওঁলোকৰ লগত খোজকাঢ়িয়ে গ'লোঁ আৰু সঁচাকৈও বহুত বেছি দূৰ নহয়, সেইকণ খোজেৰে যাব পাৰি। তাৰ পৰা আমি আহি পালোঁহি এখন দোকানখনতে হাত ভৰি ধুই চেণ্ডেল তাতে থৈ আমি তাৰ পৰাই শৰাই বস্তু ল'লোঁ। ইয়াত থাল এনেকৈ সজাই থোৱা থাকে, আপোনালোকে ইয়াত যদি বেলেগ কিবা বস্তু দি লওঁ বুলি হয় তেতিয়া দি ল'ব পাৰে। তাৰ পৰা আমি সোমাই গ'লোঁ এয়া মন্দিৰৰ ভিতৰলৈ গৈ, যিহেতু সেইদিনা বন্ধবাৰ আছিলে আৰু লগতে সোমবাৰ পৰিছিলে, সেইবাবে দেখিছেনে যথেষ্টখিনি মানুহ হৈছিলে আৰু আমি তাত প্ৰায় আধা ঘণ্টা 45 মিনিটমান আমি থিয় হ'লোঁ চাকি জ্বলাবৰ বাবে। তাৰ পৰা অৱশেষত ৰৈ আমিও সেই সেৱা কৰা জেগা পালোঁগৈ। তাত পূজাৰীক শৰাই বস্তু দি সেৱা কৰি চাকি জ্বলাই ইয়ালৈ আহিলে এটা নিয়ম আছে যে সকলোৱে টিলিঙা বান্ধে। তাকে ময়ো এটা টিলিঙা বান্ধিলোঁ আৰু লগে লগে মোৰ লগত যোৱা মোৰ বন্ধু দুজনো এটা টিলিঙা বান্ধিলে। ইয়াত এটা নিয়ম আছে আৰু বহুতৰ মুখত কোৱা শুনিছোঁ যে মনোবাঞ্ছা পূৰণ হয় টিলিঙা বান্ধিলে, সেইবাবে আমিও এটা টিলিঙা বান্ধিলোঁ। এয়া হৈছে মন্দিৰ ভাগৰ চৌহদ, আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ। সঁচাই বহুত সুন্দৰ এভাগ মন্দিৰ। বহুদিনীয়া এটা আশা আছিলে আৰু মোবাইলত আগতে দেখিয়ে থাকোঁ, সেইবাবে গৈ আহিলোঁগৈ। আপোনালোকো যাব, বহুত সুন্দৰকৈ ৰাখিছে মন্দিৰভাগ। আৰু এটা কথা আচৰিত হ'ল যে বহুত দূৰ দূৰণিৰ মানুহে, অসমৰ বাহিৰৰ পৰাও মানুহ আহি পেলাইনি ইয়াত সেৱা কৰিছেহি। তাকে দেখি ভাল লাগিল, সেইবাবে ভাবিলোঁ আপোনালোককো এটা ভিডিঅ' কৰি দেখাওঁ। আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মোক ফ'ল' কৰি দিব। যদি ইউটিউবত চাই আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। দিনটো সুন্দৰভাৱে তাত কটাই আকৌ আমি ট্ৰেইনৰে আহিলোঁ ৰুমলৈ, যিহেতু মই আগতে কৈছিলোঁ যে ট্ৰেইনেৰে অহা যোৱা কৰিবলৈ একেবাৰে সুবিধা, একেবাৰে ওচৰ হয়। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।